আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ ৫৩৬ সংখ্যক আৱিৰ্ভাৱ তিথি উদযাপন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থান লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত লেটেকুপুখুৰীত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হয় মহাপুৰুষজনাৰ আৱিৰ্ভাৱ মহোৎসৱ। ইতিমধ্যে ৰাতিপুৱাৰ ভাগত উষা কীৰ্তন, পৰিৱেশ নিকাকৰণ, ধৰ্মধ্বজা উত্তোলনৰ পিছতে কীৰ্তন গৃহত আৰম্ভ হৈছে নাম প্ৰসংগ। হৰিনামৰ ধ্বনিত দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰ্যবেক্ষিত হৈছে সমগ্ৰ লেটেকুপুখুৰীৰ চৌপাশ। নিউজ ডেস্ক রিপোর্ট, দি নর্থ ইস্ট।